নমস্কাৰ। অহা 28 ফেব্ৰুৱাৰী গুৰুত্বপূৰ্ণ দিন হ'বলৈ গৈ আছে, কাৰণ মহাকাশৰ দুৰ্লভ সংযোগ ঘটিব 6 গ্ৰহৰ। অৰ্থাৎ 6টা গ্ৰহ একেটা শাৰীতে অৰ্থাৎ এক এলাইন হৈ গৈ আছে। এই 6 গ্ৰহই আপোনাৰ জীৱনত মানসিক টেনচন, হতাশা, ব্যৱসায় বাণিজ্যৰ সমস্যা সকলো দূৰ কৰিব পাৰে। কাৰণ দুৰ্লভ সংযোগবিলাক আপুনি এই মুহূৰ্তত সেইদিনাখন এই সন্ধিয়া মুহূৰ্ত দেখা পাব। কাৰণ সেইদিনাখন সূৰ্যাস্ত হ'ব সন্ধিয়া 5:18 সূৰ্য অস্ত যাব, আৰু অস্ত যোৱাৰ পিছত আধা ঘণ্টাৰ পিছত আপুনি পশ্চিম আকাশত এই সূৰ্য অস্ত যোৱাৰ পিছত এই এলাইনমেণ্টটো আপুনি দেখি পাব। বুধ গ্ৰহ, শুক্ৰ গ্ৰহ, বৃহস্পতি আৰু শনি গ্ৰহৰ লগতে ইউৰেনাছ আৰু নেপচুনত এই গোটেইকেইটাক সংযোগ ঘটিব। আপুনি থেংক ইউ ইউনিভাৰ্ছ বুলি ক'বলৈ নাপাহৰিব, আৰু আপোনাৰ নিজৰ যিটো মনৰ উইচ আছে সেই উইচটো আপুনি এবাৰ ক'বলৈ যত্ন কৰিব, যাতে আপোনাৰ সকলো নেগেটিভ এনাৰ্জি আপোনাৰ দূৰ হয়। এই সময়কণ আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ। সময়কণ হ'ল 5:48 পৰা প্ৰায় আধা ঘণ্টাৰ পিছত। আপোনাৰ সূৰ্যাস্তৰ পৰা আধা ঘণ্টাৰ পিছত আৰম্ভ হ'ব, আৰু প্ৰায় আধা ঘণ্টা এই দৃশ্যটো আপোনাৰ চকুত পৰিব। গতিকে এই সময়খিনি আপোনাৰ কাৰণে দুৰ্লভ সময়, আপোনাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ সময়, আৰু থেংক ইউ ইউনিভাৰ্ছ বুলি কৈ আপোনাৰ নিজৰ ইচ্ছাটো প্ৰকাশ কৰিব। তো ডেফিনেটলি এই মহাসংযোগে আপোনাক ক'ৰবাত নহয় ক'ৰবাত এটা ভাল ৰিজাল্ট দিব। ধন্যবাদ। পাৰে বিভিন্নজনলৈ শ্বেয়াৰ কৰিব, আৰু কমেণ্টত আপুনি থেংক ইউ ইউনিভাৰ্ছ বুলি লিখিব। ধন্যবাদ।